মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দিব লৈছোঁ মই অনুপাতৰ দ্বিতীয় পাৰ্ট। দ্বিতীয় পাৰ্টলৈ নোযোৱাৰ আগতে আমি সৰু বস্তু কিছুমান জানিব লাগিব। যিহেতু এইটো এতিয়া চাব, এইটো মিলিগ্ৰামৰ পৰা আমি চেণ্টিগ্ৰাম কেনেকৈ লোৱা হয়, ডেচিগ্ৰামৰ পৰা গ্ৰামলৈ কেনেকৈ লোৱা হয়, ডেকাগ্ৰামৰ পৰা হেক্টগ্ৰামলৈ কেনেকৈ লওঁ। তাৰপিছত ঠিক এইদৰে আমাৰ এইটো একেই, আমি বেলেগ বেলেগ বুলি ভাবি থাকোঁ। এইটো গোটা বস্তু, যিহেতু এইটো গোটা বস্তু, গ্ৰামটো আমি যেনে চেনি চাউল এইবিলাক কিনোতে আমাৰ গ্ৰাম ব্যৱহাৰ কৰা হয়। আকৌ মিলিমিটাৰটো হৈছে আমাৰ চেণ্টিমিটাৰ, ডেচিমিটাৰ, মিটাৰবিলাক দিশপ্ৰস্থ ওলাওঁতে আমাৰ এইটো লোৱা হয়। আৰু মিলিলিটাৰটো হৈছে জুলীয়া বস্তু, লিকুইড যিটো বস্তু আমি এইটো জুখোতে এইটো আমাক ব্যৱহাৰ কৰা হয়। একেই, এটা জনাৰ লগে লগে তিনিটা বস্তু একেলগে শিকাৰ নিচিনা হয়। এতিয়া আমি যদি মিলিমিটাৰৰ পৰা যদি হেক্টমিটাৰলৈ যদি আনিব দিয়ে, যে এইটো তললৈ যদি গুচি আহে, ইয়াত মই হৰণ চিন দিছোঁ, তললৈ যদি গুচি আহে তেতিয়াহ'লে কি হয়, ডিভাইডেড কৰিব লাগে। আকৌ যদি কিলোগ্ৰামৰ পৰা যদি আমি মিটাৰলৈ আনো, তেতিয়াহ'লে ওপৰলৈ যদি উঠি যায় তেতিয়া আমাৰ কি হয়, পূৰণ কৰিব লাগে। ইয়াত মই পূৰণ চিন দিছোঁ। ছাপ'জ কিলোমিটাৰৰ পৰা আমি মিটাৰলৈ যদি আনো, তেতিয়াহ'লে কেইগড় গৈছে, এগড়, দুগড়, তিনিগড়। তেতিয়াহ'লে 1000ৰে আমি কি কৰিব লাগিব, কিলোগ্ৰামৰ পৰা যদি মিটাৰলৈ আমি আনো তেতিয়াহ'লে 1000 মিটাৰে কিমান হয়, 1 কিলোমিটাৰ হয়। এইটো আমি এনেকৈ জানিব লাগিব। যিহেতু আমি ওপৰলৈ গৈছে, এইটো আমি কি কৰা হয়, পূৰণ কৰা হয়। এইটো নিশ্চয় বুজি পাইছে। ওপৰলৈ গ'লে কি হয়, ওপৰলৈ গ'লে পূৰণ হয়, আৰু তললৈ আহিলে কি হয়, হৰণ হয়। মই উদাহৰণ কেইটামান দিছোঁ। ছাপ'জ পৰীক্ষাত এনেকৈ আহিলে 1 কিলোমিটাৰত কিমান হেক্টমিটাৰ থাকে, নহ'লে কিমান ডেচিমিটাৰ থাকে বুলি আহিলে আমাৰ, তেতিয়াহ'লে আমাৰ কি আছিলে চাৰ্টটো, এতিয়া চাৰ্টলৈ মনত পেলাওক। এতিয়া 1 কিলোমিটাৰ হেক্টৰলৈ কিমান গড় আছে, এগড় আছে। তেতিয়াহ'লে কিমান হ'ব, 1 কিলোগ্ৰামটো যদি আমি হেক্টমিটাৰলৈ যদি আনো তেতিয়াহ'লে 10ৰে পূৰণ কৰিব লাগিব। তেতিয়াহ'লে 10 × 1 = 10। তেতিয়াহ'লে কিমান হ'ব, 10 হেক্টমিটাৰে কিমান হয়, 1 কিলোমিটাৰ হয়। এনেকৈ আমি উলিয়াব পাৰোঁ। যদি ডেচিমিটাৰলৈ যদি আনিব দিয়ে তেতিয়াহ'লে আমি কি কৰিম, এগেৰে আমি এতিয়া ডেচিমিটাৰটো কেইগড়ত আছে, ডেচিমিটাৰ হেক্টৰ পৰা হিচাপ কৰা, কিলোমিটাৰৰ পৰা হিচাপ কৰা। কিলোমিটাৰটো এইটোত আছে, হেক্টৰ পৰা হিচাপ কৰা। 1 2 3 4, চাৰিটা আছে। তেতিয়াহ'লে কিমান হ'ব, 1 2 3 4, 10,000 হ'ব। তেতিয়াহ'লে 1 আৰু 10,000 পূৰণ কৰি দিয়ক। তেতিয়াহ'লে কিমান হ'ব, 10,000 ডেচিমিটাৰ হ'বগৈ। মানে 1 কিলোমিটাৰত কিমান ডেচিমিটাৰ থাকে, 10,000 ডেচিমিটাৰ থাকে। তাৰ ওপৰলৈ গ'লে কি হয়, ওপৰলৈ গ'লে আমাৰ কি হয়, পূৰণ হয়, আৰু তললৈ গ'লে কি হয়, হৰণ হয়। নিশ্চয় বুজি পাইছে এইটো। ছাপ'জ এনেকৈ আহিলে এতিয়া 13 চেণ্টিলিটাৰত কিমান হেক্টলিটাৰ থাকে। ছাপ'জ এনেকৈ আছিলে 13 চেণ্টিলিটাৰত কিমান হেক্টলিটাৰ থাকে। তেতিয়াহ'লে আমি এতিয়া চাৰ্টখনলৈ মনত পেলাওঁ। চাৰ্টখনৰ লিটাৰত যিহেতু আছে, তেতিয়াহ'লে চেণ্টিলিটাৰ ক'ত আছে, চেণ্টিলিটাৰ ইয়াত আছে। তাৰপিছত এইটো আমাৰ হেক্টলিটাৰলৈ আনিব দিছে। তেতিয়াহ'লে কেইবাৰ তললৈ গৈছে, যিহেতু এইটো হৰণ কৰিব লাগিব। এতিয়া চেণ্টিলিটাৰৰ পৰা হিচাপ কৰা, 1 2 3 4। তেতিয়াহ'লে আমি কিহেৰে হৰণ কৰিব লাগিব, 1 2 3 4, 1 10 ক 1000, 10,000ৰে কাক হৰণ কৰিম, আমি 13ক হৰণ কৰিম। তেতিয়াহ'লে এইটো 10,000ৰে কাক হৰণ কৰিম, 10,000ৰে 13ক হৰণ কৰিম। তেতিয়াহ'লে আমাৰ শূন্য কেইটা আছে, 1 2 3 4টা আছে। তেতিয়াহ'লে 4টাৰ পিছত পইণ্টটো বহিব, 1 2 3 4। এইটো 0.0013 হেক্টলিটাৰ হৈ গ'ল, হেক্টলিটাৰ হৈ গ'ল। নিশ্চয় বুজি পাইছে। এনেকৈ আমি চমুকৈ উলিয়াব পাৰোঁ। আমি এতিয়া অনুপাতলৈ যাওঁ। এইটো মনত ৰাখিব। এইটো চাৰ্টখন ভালকৈ চাই ল'ব। তললৈ নামিলে হৰণ হয়, মই বাৰে বাৰে কৈছোঁ। এইটো একেবাৰে ইজি। ওপৰলৈ গ'লে কি হয়, পূৰণ হয়। এনেকৈ মুখস্থ কৰিব লাগে। মিলি চেণ্টি, ডেচিমিটাৰ, ডেকা হেক্ট, কিলোমিটাৰ, এনেকৈ চাব লাগে। মিলি চেণ্টি, ডেচিমিটাৰ, ডেকা হেক্ট, কিলোমিটাৰ, এনেকৈ গাই থাকিব লাগে। তেতিয়া নিজে নিজে আহি যাব। এইটো নিশ্চয় বুজি পাইছে এইটো। ছাপ'জ এতিয়া এনেকৈ আহিলে, ফাইণ্ড দ্য মিক্স ৰেচিঅ', মিশ্ৰ অনুপাত উলিওৱা। তেতিয়া আমি কি কৰিম, 4/9 × 9/11 × 11/14 এনেকৈ কৰিম। তেতিয়াহ'লে আমাৰ কি কি হ'ব, 9 9 কেঞ্চেল হৈ যাব, 11 11 কেঞ্চেল হৈ যাব। এইটো 2ৰে গ'লে ওপৰতো 2ৰে গ'লে তলৰটো 2ৰে যাব লাগিব। 2 2 গুণ 4, 2 7 গুণ কিমান হ'ব, 14। তেতিয়াহ'লে কিমান হ'ব, 2/7। তেতিয়াহ'লে 2 কিমান হ'ব, 7 হ'ব। আমি এনেকৈ উলিয়াব পাৰোঁ মিশ্ৰ অনুপাত। এইটো পৰীক্ষাত আহি থাকে। ছাপ'জ আৰু এটা আহিলে, এটা পৰীক্ষাত মুঠ 960গৰাকী পৰীক্ষাৰ্থীৰ
ভিতৰত 720 গৰাকী উত্তীৰ্ণ হ'ল আৰু উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ অনুপাত উলিওৱা বুলি কৈছে মানে কি আউট অফ 720 আউট অফ দ্য টোটেল অফ 960 candidate pass an examination find the value of pass and fail ratio মানে pass আৰু fail ratio টো তেতিয়ালে উত্তীৰ্ণ পাস কৰা আমাৰ কিমান আছে 720 টা আছে এটো পাস কৰাৰ ৰেশিও তাৰ পিছত আকৌ টোটেল কিমান আছিল 960 আছে তাৰ পিছত আমাৰ টোটেলটো আছে 960 তেতিয়ালে আমি পাস কৰাটোৰ পৰা 960 টোৰ পৰা পাস কৰাটো বিয়োগ কৰিব লাগিব বিয়োগ কৰি দিলে ফেল কৰাটো ওলাই যাব তেতিয়ালে 0 এটো 4 তাৰ পিছত 9 আৰু 7 গলে 2 তেতিয়ালে এই দুটাৰ আমি ৰেশিওটো উলিয়াব লাগে তেতিয়ালে টোটেল ষ্টুডেন্ট ক্যান্ডিডেট আছিল 960 জন তাৰে পাস কৰিলে 720 জন তাৰ পিছত ফেল কৰিলে কিমান 240 জন তেতিয়ালে পাস কৰা আৰু ফেল কৰা ৰেশিওটো কি হ'ব 720 অনুপাত 240 হ'ব তেতিয়ালে 720 বাই কিমান হ'ব 240 00 কেনসেল হ'ল এতিয়া 6 এৰে এটো যাব 24 এৰে ইয়াক কেইবাৰ যাব 3 বাৰ যাব 3 4 গুণ 12 এবাৰ 3 গুণ 6 কে 7 তেতিয়ালে তলৰ 1 থাকিলে তেতিয়ালে পাস আৰু ফেল কৰা ৰেশিও কিমান হ'ব 3 অনুপাত 1 হ'ব নিশ্চয় বুজি পাইছে এনেকা আমি সমুকে উলিয়াব পাৰো এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় if a is to b equal 2:3 and b is to c equal 4:5 then what is the a is to c মানে a is to যদি a অনুপাত b 2:3 থাকে আৰু b অনুপাত c দিয়া আছে 4/5 দিয়া থাকে তেতিয়ালে a অনুপাত c ৰ ভ্যালু কিমান হ'ব তেতিয়ালে আমি এটো সিম্পল কে উলিয়াব পাৰো a অনুপাত b অনুপাত c অনুপাত আমি লব পাৰো তাৰ পিছত a ৰ আমাৰ অনুপাত কিমান আছে 2 আছে তাৰ পিছত b ৰ অনুপাত কিমান আছে 3 আছে তাৰ পিছত আকৌ ইয়াত b অনুপাত ডাবল হৈ আছে কিমান আছে 4 আছে তাৰ পিছত আকৌ c অনুপাত কিমান দিয়া আছে 5 দিয়া আছে c অনুপাত যেহেতু 5 আকৌ b অনুপাত কিমান দিয়া আছে 4 তেতিয়ালে সিম্পল ইয়াৰ ওচৰত যেটো আছে এটো ইয়াত বহাব লাগে এটো ইয়াৰ ওচৰত যি আছে এটো ইয়াত বহাব লাগে তেতিয়ালে পূৰণ কৰি দিও 2 4 গুণ 8 হ'ল 4 3 গুণ কিমান হ'ব 12 হ'ব 5 3 গুণ কিমান হ'ব 15 হ'ব তেতিয়ালে আমাৰ এটো কাৰ ভ্যালু হ'ল a ৰ ভ্যালু হ'ল এটো কাৰ ভ্যালু c ৰ ভ্যালু তেতিয়ালে a আৰু c ৰ ভ্যালুটো উলিয়াব লাগে তেতিয়ালে a is to c equal to কিমান হ'ব 8 অনুপাত 15 হ'ব নিশ্চয় বুজি পাইছে এনেকা আমি সিম্পল কে এটো উলিয়াব পাৰো আৰু এটা কোৱেশ্চন আহি থাকে a অনুপাত b equal to 2:3 আছে then find the value of 6a minus 2b ratio 9a minus 3b এটো আহিলে সাপোজ যদি a is to b 2:3 হয় তেন্তে 6a টো উলিওৱা তেতিয়ালে আমাৰ a ৰ ভ্যালু আছে কিমান 2 b ৰ ভ্যালু আছে কিমান আছে 3 তেতিয়ালে ইয়াত বহাই দিলে হ'ল 6a minus 2b ratio তাৰ পিছত 9a minus 3b তেতিয়ালে a ৰ ভ্যালু আমাৰ কিমান আছিল 2 আছিল এটো ইনটু minus 2 b ৰ ভ্যালু কিমান আছিল 3 অনুপাত তাৰ পিছত 9 a ৰ ভ্যালু কিমান আছিল আমাৰ 2 minus 3 b ৰ ভ্যালু কিমান আছিল 3 তেতিয়ালে কিমান হ'ব 6 2 গুণ কিমান হ'ব 12 হ'ব 2 3 গুণ 6 অনুপাত 9 2 গুণ 18 হ'ব minus 3 3 গুণ 9 তেতিয়ালে ইয়াৰ পৰা এটো গলে 6 থাকিব অনুপাত 18 পৰা 9 গলে 9 থাকিব তাৰ পিছত এটো আমি কাটিব পাৰো 6 বাই যেহেতু 9 বুলি লিখিব পাৰো 3 ৰে যায় 3 2 গুণ 6 3 3 গুণ 9 তেতিয়ালে কিমান হ'ব 2/3 ক আমি কি বুলি লিখিব পাৰো 2:3 বুলি লিখিব পাৰো আমি এনে ইজি কে এনেকা উলিয়াব পাৰো অনুপাতত এটো কোৱেশ্চন প্ৰায় আহি থাকে এটা ত্ৰিভুজৰ কোনকেটা ক্ৰমে 2:4 6 2:4 তেন্তে ত্ৰিভুজৰ কোনকেটা উলিওৱা মানে এটা এংগল এটা ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গল কেটা এংগল কেটা দিয়া আছে ৰেশিও দিয়া আছে তেন্তে ত্ৰিভুজৰ কোনকেটা উইনাও দেট আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান আছিল 180 তেতিয়ালে ধৰা হ'ল x বুলি ধৰি ললো ত্ৰিভুজৰ এটো কেটা এটা ত্ৰিভুজ আছে সাপোজ a b c এটো এংগল a আছে আমাৰ লেট ধৰা হ'ল এংগল a আছে 2x এংগল b আছে সাপোজ 4x এংগল c আছে আমাৰ 6x তেতিয়ালে উইনাও দেট আমি জানো যে গুটে এংগল কেটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব এংগল a প্লাস এংগল b plus angle c equal to 180 hobo তেতিয়ালে 2x plus 4x plus 6x equal to 180 degree